ৰাজ্যৰ 10টা সমষ্টি নতুনকৈ গঠন হ'ব 10খন সমজিলা। বকু, ছয়গাঁও, পলাশবাৰী, বৰচলা, ৰঙাপৰা, মাকুম, ডিগবৈ, তিয়ক, মৰিয়নি, ধলাই আৰু দুধনৈ সমষ্টিত গঠন হ'ব নতুন সমজিলা। কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি আৰু 10খন নতুন সমজিলা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ এখন সমজিলা হ'ব বকু ছয়গাঁও সমষ্টিত, দ্বিতীয়খন সমজিলা হ'ব পলাশবাৰী সমষ্টিত, তৃতীয়খন সমজিলা হ'ব শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিত, শোণিতপুৰ জিলাৰ ৰঙাপাৰাত চতুৰ্থখন সমজিলা হ'ব, তিনিচুকীয়া জিলাৰ মাকুমত সমজিলা হ'ব, তিনিচুকীয়া জিলাৰ ডিগবৈত সমজিলা হ'ব, যোৰহাট জিলাৰ তিয়কত সমজিলা হ'ব, যোৰহাট জিলাৰ মৰিয়নিত সমজিলা হ'ব, কাছাৰ জিলাৰ ধলাইত এখন নতুন সমজিলা হ'ব আৰু গোৱালপাৰাৰ দুধনৈত এখন সমজিলা হ'ব। অৰ্থাৎ অসমত নতুনকৈ আৰু 10খন সমজিলা নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে আজি